চাওক, মই বিগত 2টা দশক ছাত্ৰ সংগঠনৰ লগত জড়িত আছিলোঁ, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগত, অল BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। আৰু বৰ্তমান মানে ছাত্ৰ সংগঠনত থাকি পেলাই জাতিৰ হৈ যিমানখিনি কৰিব লগা আছিল আমি সেই কামখিনি কৰিব পৰা নাই। গতিকে মই নিজে এটা ভাবি লৈছোঁ যে BTR অঞ্চলত আমাৰ মাননীয় BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি BTRত শান্তিৰ এটা পৰিৱেশ সৃষ্টি হৈছে, ডেভেলপমেণ্টৰ এটা বাতাবৰণৰ সৃষ্টি হৈছে, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মেণ্টেলিটি, সেই মেণ্টেলিটিৰ প্ৰতি এটা মানসিকতা মোৰ তৈয়াৰী হৈছে যে BTR অঞ্চল যদি শান্তিৰ পৰিৱেশটো ঘূৰাই আনিব লাগে, আমাৰ জাতিৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি যদি আমি সমাধান কৰিবলৈ চেষ্টা চলাওঁ, তেনেহ'লে একমাত্ৰ উপায় আছে BTR অঞ্চলত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সকলো জাতি জনগোষ্ঠী, BTR অঞ্চলত নন এছটি যিসকল ব্যক্তি আছে, যিসকল জনগোষ্ঠী আছে নন এছটি, সকলো জাতিৰ প্ৰতি যি মানে মনোভাৱ, সেই মনোভাৱৰ প্ৰতি আমি এটা দৃষ্টি আকৰ্ষণ হৈছে। আৰু মই ভাবোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR অঞ্চলত যি সৰ্বাংগীন উন্নতি, BTR অঞ্চলৰ যি বিভিন্ন জাতি জনগোষ্ঠীৰ যি সৰ্বাংগীন উন্নতিৰ যি তেওঁ পৰিকল্পনা এটা হাতত লৈছে, সেই পৰিকল্পনাত মই এজন সক্ৰিয় সদস্য হিচাপে, এজন কৰ্মী হিচাপে UPPL দলৰ হৈ কাম কৰাৰ এটা মানসিকতা তৈয়াৰী হৈছে। আৰু আমাৰ বেংগলী জাতিৰ BTR অঞ্চলৰ ভূমিৰ আদি কৰি মাটিৰ সমস্যাৰ আদি কৰি বিভিন্ন জাতীয় সমস্যা আমাৰ BTR অঞ্চলত আছে। সেই জাতীয় সমস্যা আছে, সেই জাতীয় সমস্যাখিনি একমাত্ৰ মই ভাবোঁ BTR অঞ্চলত বৰ্তমান যি আঞ্চলিক দল মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL দল, সেই UPPL দলৰ হৈ আমি থাকি পেলাই আমাৰ জাতীয় সমস্যা সমাধান কৰাৰ কাৰণে মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু মই বাঙালী জাতিৰ লগে লগে বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ কাম কৰি যাম বুলি আজি মই আপোনালোকৰ সন্মুখত প্ৰতিশ্ৰুতি দিছোঁ।